অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মাক হ'বলৈ ওলোৱা খবৰটো বাৰু সঁচা নে মিছা? জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কিয় মুখ খোলা নাই? জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই চিনেমাৰ বাবেহে এই ৰূপ ধাৰণ কৰিছে নেকি? বহু লোকৰ বহু ধৰণৰ এই প্ৰশ্ন। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মাক হ'বলৈ ওলোৱা খবৰটো বৰ্তমান ভাইৰেল হৈ পৰিছে। জনপ্ৰিয় অভিনেত্ৰী গৰাকী সঁচাকৈ বাৰু মাক হ'বলৈ ওলাইছে নেকি? এই সম্পৰ্কে তেওঁ বাৰু কি জনাইছে ছ'চিয়েল মিডিয়াত? আৰু জনপ্ৰিয় অভিনেত্ৰীগৰাকী মাক হ'বলৈ লোৱা খবৰটোত বহু লোকে কমেণ্ট কৰি কৈছে যে জনপ্ৰিয় অভিনেত্ৰীগৰাকী যদি মাক হ'বলৈ ওলাইছে তেন্তে তেওঁলৈ বহুত বহুত শুভকামনা। আৰু আন কিছুমানে কমেণ্ট কৰিছে যে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ আহিবলগীয়া নতুন ছবি যৌৱনে আমনি কৰে পাৰ্ট 2ৰ বাবে তেওঁ এনেকুৱা ৰূপ ধাৰণ কৰিছে বুলি বহু লোকে বহু ধৰণৰ মত দিয়া দেখা গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ অনুমান কি? এই ক্ষেত্ৰত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।